মানে আচলতে এই আঁচনিখন যোৱা কেইবছৰ ধৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৌৰোহিত্যত সুন্দৰভাৱে ধৰ্মজ্যোতি আঁচনিখন চলি আছে। অসমৰ ধৰ্মপ্ৰাণ ৰাইজে অসমৰ বিভিন্ন ধৰ্মানুষ্ঠানত যাবলৈ এই আঁচনিখনৰ জৰিয়তে সুবিধা পাইছে। আৰু আজিৰ কথাটো এনেকুৱা যে বটদ্ৰৱা স্থান ন ৰূপত ন সাজত যেতিয়া পুনৰ নিৰ্মিত হ'ল, তেতিয়া বটদ্ৰৱালৈ অসমবাসীৰ ঢৌ বৈছিল। আৰু আজি প্ৰায় মই আপোনালোকক ক'বলৈ গৌৰৱ কৰিছোঁ যে আজি নিউ গুৱাহাটী সমষ্টিৰ বা গুৱাহাটীৰ প্ৰায় 10খনকৈ বাছ, অৰ্থাৎ প্ৰায় 300 ধৰ্মপ্ৰাণ ৰাইজ বটদ্ৰৱালৈ এই ধৰ্মপ্ৰাণ আঁচনিৰ অধীনত যাবলৈ মন মেলিছে। ইতিমধ্যে আপোনালোকে দেখিছে ইখনৰ পিছত সিখন বাছ আহি আছে। বিভিন্ন সূৰ্য পাহাৰলৈ গৈছে, বটদ্ৰৱালৈ গৈছে। গতিকে বিশেষভাৱে আজি বটদ্ৰৱালৈ প্ৰায় 10খন বাছ গৈছে আৰু 3খন বাছ আপোনাৰ সূৰ্য পাহাৰলৈ গৈছে। গতিকে এখেত সকলোৱে আমি আশীৰ্বাদ বিচাৰিছোঁ ধৰ্মপ্ৰাণ ৰাইজৰ পৰা, মাননীয় মুখ্যমন্ত্ৰীৰ কাৰণে। কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেন এনেধৰণে কাম কৰিবলৈ কাম কৰি যায় আৰু আমাৰ অসমবাসীৰ উন্নয়নৰ কাৰণে, অসমবাসীৰ ৰাইজৰ কাৰণে উন্নয়ন পৰিকল্পনাৰে উন্নয়নমুখী যাত্ৰাত তেখেতে আমাক আগবঢ়াই নিয়ে। এইখিনিয়ে বিশেষ। ধৰ্মপ্ৰাণ ৰাইজে যি সুবিধা কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয় দিছে, অসম ৰাজ্যিক পৰিবহণ নিগমে এই আঁচনিখন সুন্দৰভাৱে পৰিচালনা কৰিছে। গতিকে মই সমূহ ৰাইজক ধন্যবাদ জনাইছোঁ আৰু বিশেষভাৱে ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, যি এইখন সুন্দৰ আঁচনি আমাক সকলোকে উপহাৰ দিছে। যিটো ভ্ৰমণ হয় সম্পূৰ্ণৰূপে বিনামূলীয়া নে ইয়াত কিবা দিব? নহয়, এইটো আঁচনিখনত আচলতে কি হয়, ইয়াত এটা অংশ আমাৰ ৰাইজ, যিসকল ধৰ্মপ্ৰাণ ৰাইজ যায় তেখেতসকলে বহন কৰিব লগা হয়, আৰু প্ৰায় অধিকাংশ আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা অসম ৰাজ্যিক পৰিবহণৰ যোগেদি বহন কৰা হয়। কাৰণ ধৰ্মজ্যোতি আঁচনি, গতিকে ধৰ্মজ্যোতি আঁচনিৰ অধীনত আমি যিমানখিনি পাৰোঁ সিমানখিনি ৰেহাই মূল্যত এই পৰিবহণৰ ব্যৱস্থাটো কৰি দিওঁ। নিশ্চিতভাৱে বয়সৰ সীমা থাকে যে 50ৰ ঊৰ্ধত বা তেনেকুৱা বয়সীয়া ব্যক্তিসকলক, কিন্তু যেতিয়া কোনো এজন ব্যক্তিয়ে ধৰ্ম অনুষ্ঠানত যাবৰ কাৰণে আগবাঢ়ি আহে, তেতিয়া হয়তো বহুত বেছি এই আঁচনিৰ ক্ষেত্ৰত এইখনে এনেকুৱা এখন আঁচনি য'ত বহুত বেছি কিছু মানে আধাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন নাথাকে। অকল ধৰ্মীয়ভাৱেই ধৰ্মৰ প্ৰতি যিসকলৰ আগবাঢ়ে তেখেতসকলে ইয়াতে। যদি অন্য কোনোবা ভক্তমান ৰাইজ যাওঁ বুলি ভাবে তেতিয়াহ'লে কেনেকে ধৰণৰ? নিশ্চিতভাৱে অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ত যোগাযোগ কৰিলে এই আঁচনিৰ সুবিধা ল'ব পাৰি। তেখেতসকলে তাত যোগাযোগ কৰাৰ লগে লগে ইতিমধ্যে যোৱা বছৰটোত আমি 272খন বাছ ধৰ্মজ্যোতি আঁচনিৰ জৰিয়তে আমি পঠিয়াইছোঁ। গতিকে এই আঁচনিখন বহুত এনেকুৱা নহয় যে আজি একে জেগাৰে পৰা বটদ্ৰৱালৈ 10খন বাছ বা সূৰ্য পাহাৰলৈ 3খন যোৱাৰ কাৰণে আমি আজি আপোনালোকক মাতি আনি জনাইছোঁ। আচলতে এই আঁচনিখন কিন্তু যোৱা কেইবছৰ ধৰি চলি আছে।